ৰাজ্যত পুনৰ সংঘটিত হৈছে জঘন্য কাণ্ড এগৰাকী ছাত্ৰী দশম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছে এই দুই লম্পট বিতুপন দত্ত আৰু দেৱজিৎ বৰা এই দুই লম্পট বিতুপন দত্ত আৰু দেৱজিৎ বৰা এই দুটা চেহেৰালৈ ভালকৈ মন কৰক এই দুটা লম্পটে সংঘটিত কৰিছে জঘন্য কাণ্ড এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী টিউচনৰ পৰা ঘৰলৈ উভতি গৈ আছিল ছাত্ৰীগৰাকী আৰু সেই গৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে এই দুই পাখণ্ড বিতুপন দত্ত আৰু দেৱজিৎ বৰাই সংঘটিত কৰিছে এই জঘন্য কাণ্ড আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এই দুই লম্পট বিতুপন দত্ত আৰু দেৱজিৎ বৰাক লৈছে এই মুহূৰ্তৰ সবিশেষ ৰাজ্যত পুনৰ টিউচনৰ পৰা উভতা ছাত্ৰীৰ সৈতে ভয়ংকৰ কাণ্ড টিউচনৰ পৰা উভতি অহা ছাত্ৰীৰ সৈতে কুকাণ্ড সংঘটিত কৰিছে দুই লম্পটে দশম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে কুকাণ্ড দুই পাখণ্ডৰ দুটাকৈ পাখণ্ডই সংঘটিত কৰিছে জঘন্য কাণ্ড লম্পট বিতুপন দত্ত আৰু দেৱজিৎ বৰাই সংঘটিত কৰে জঘন্য কাণ্ড বিতুপন দত্ত আৰু দেৱজিৎ বৰাই দুই পাখণ্ড সংঘটিত কৰিছে জঘন্য কাণ্ড বগিজান আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে এই দুই লম্পটক পূৰ্বেও এই দুই অভিযুক্ত গাড়ী চুৰি ডকাইতি হত্যাকাণ্ড আদি গোচৰত অভিযুক্ত আৰু এই দুই লম্পটে এইবাৰ এনেধৰণৰ জঘন্য কাণ্ডত নামি পৰিছে দীৰ্ঘদিন ধৰি কাৰাবাস খাটি আছিল দুই পাখণ্ড আৰু দীৰ্ঘদিন ধৰি কাৰাবাস খাটি থকা এই দুই পাখণ্ড কাৰাগাৰৰ পৰা ওলাই এনেধৰণৰ জঘন্য কাণ্ড সংঘটিত কৰিছে কঠোৰৰ পৰা কঠোৰ শাস্তি প্ৰদানৰ দাবী কৰিছে এতিয়া স্থানীয় লোকে বগিজান ফলঙনিত সংঘটিত হৈছে এই জঘন্য ঘটনা সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু এই দুই পাখণ্ড বিতুপন দত্ত আৰু দেৱজিৎ বৰাই দুই লম্পটে সংঘটিত কৰিছে এই জঘন্য কাণ্ড এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীগৰাকী টিউচনৰ পৰা ঘৰলৈ উভতি গৈ আছিল আৰু টিউচনৰ পৰা ঘৰলৈ উভতি গৈ থকা সময়ছোৱাতে ছাত্ৰীগৰাকীৰ সৈতে এই জঘন্য কাণ্ড সংঘটিত কৰিছে এই পাখণ্ড বিতুপন দত্ত আৰু দেৱজিৎ বৰা এই দুই পাখণ্ড পূৰ্বৰে পৰা বহুকেইটা গোচৰত অভিযুক্ত আছিল চুৰি কাণ্ড ডকাইতি কাণ্ড হত্যাকাণ্ড কি কৰা নাছিল এই দুই পাখণ্ডই চুৰি কাণ্ড ডকাইতি কাণ্ড হত্যাকাণ্ড আদি বিভিন্ন গোচৰত অভিযুক্ত আছিল এই দুই পাখণ্ড আমি এক্সক্লুচিভ দৃষ্টান্ত দেখুৱাইছো আৰু এই দুই পাখণ্ডই এনেধৰণৰ কাণ্ডত অভিযুক্ত থাকি দীৰ্ঘদিন ধৰি কাৰাবাস খাটি আছিল কাৰাবাসৰ পৰা ওলাইছিল আৰু কাৰাবাসৰ পৰা ওলাইয়ে পুনৰ এই জঘন্য কাণ্ড সংঘটিত কৰিছে আৰু এইবাৰ হত্যাকাণ্ড চুৰি ডকাইতি কাণ্ডতকৈও জঘন্য কাণ্ডত নামি পৰিছে এই দুই পাখণ্ড এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীগৰাকী টিউচনৰ পৰা ঘৰলৈ উভতি গৈ আছিল আৰু টিউচনৰ পৰা ঘৰলৈ উভতি গৈ থকা অৱস্থাতে ছাত্ৰীগৰাকীৰ সৈতে কুকাণ্ড সংঘটিত কৰে এই দুই লম্পট বিতুপন দত্ত আৰু দেৱজিৎ বৰাই ইতিমধ্যে বগিজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিতুপন দত্ত আৰু দেৱজিৎ বৰাক বগিজান ফলঙনিত সংঘটিত হৈছে জঘন্য ঘটনা আৰু ইয়াৰ পিছতে এতিয়া স্থানীয় ৰাইজে দাবী কৰিছে যে এই দুটা পাখণ্ড কঠোৰতকৈ কঠোৰ শাস্তি দিব লাগে আৰু এইবাৰ এই দুই পাখণ্ডক এনেধৰণৰ শাস্তি দিব লাগে যাতে ভৱিষ্যতে এই দুই পাখণ্ডই কোনো ধৰণৰ এনেধৰণৰ কাণ্ড সংঘটিত কৰাৰ বাবে যাতে চিন্তা নকৰে তেনেধৰণৰ শাস্তি দিব লাগে বুলি এক প্ৰকাৰ দাবী উত্থাপন কৰিছে কিয়নো এই দুই পাখণ্ড বহুকেইটা গোচৰত অভিযুক্ত আছিল গাড়ী চুৰি লম্পট গাড়ী চুৰি বা হত্যাকাণ্ড ডকাইতি কাণ্ড এনেধৰণৰ চুৰি কাণ্ড মুঠৰ ওপৰত এনেধৰণৰ বিভিন্ন কাণ্ডৰ লগত অভিযুক্ত আছিল এই দুই পাখণ্ড বিতুপন দত্ত আৰু দেৱজিৎ বৰা আৰু এই দুয়োটা লম্পটে যিহেতু দীৰ্ঘদিন ধৰি এনে কাণ্ডত জড়িত হৈ আছিল তেনেস্থলত এই দুয়োটা পাখণ্ডৰ ইমান দিনে এনেধৰণৰ জঘন্য কাণ্ড কৰি থকাৰ পাছতো এই দুই পাখণ্ডৰ যদিও কাৰাবাস খাটি আছিল কিন্তু কাৰাবাস খাটি থকাৰ পাছত কাৰাবাসৰ পৰা ওলাই পুনৰ এইদৰে জঘন্য কাণ্ডত নামি পৰিছে আৰু এইবাৰ এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীৰ সৈতে এই কুকাণ্ড সংঘটিত কৰিছে বিতুপন দত্ত আৰু দেৱজিৎ বৰাই আৰু ইয়াৰ পিছতে এই দুই পাখণ্ডক এতিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বগিজান আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু এইদৰে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে আৰু ইয়াৰ সমান্তৰালকৈ এতিয়া ভুক্তভোগী পৰিয়ালৰ লোকে বা স্থানীয় লোকে দাবী উত্থাপন কৰিছে যাতে এইকেইটা দুখীয়া কঠোৰতকৈ কঠোৰ শাস্তি লাভ কৰে ইমানেই শাস্তি যাতে লাভ কৰে ভৱিষ্যতে যাতে আৰু কোনো ধৰণৰ অপকৰ্ম নকৰে বা অপকৰ্ম কৰাৰ সুবিধা যাতে নাপায় তাৰ বাবে সকলোৱে এই দুই পাখণ্ডৰ কঠোৰতকৈ কঠোৰ শাস্তিৰ দাবী উত্থাপন কৰিছে প্ৰথম কথা হ'ল কি এইটো এটা বৰ জঘন্য কাণ্ড আচলতে বৰ লাজ লগা বিষয় এইটো বৰ লাজ লগা বিষয় দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীক টিউচনৰ পৰা আহি থকা অৱস্থাত তেওঁলোকে এই কালপিত দুজনে বৰা আৰু দত্ত নামৰ যি দেৱজিৎ নে কি আছিলে বৰা আৰু দত্ত দুজন উপাধি ব্যক্তিয়ে তেওঁ কামনাৰ বলি হ'ল দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীক ইতিমধ্যে আমাৰ বগিজান আৰক্ষী থানাই তেওঁলোকক আটক কৰিছে তদন্ত আৰম্ভ কৰিছে আমি বিচাৰো আমি বিল আছিৰ থানাৰ তৰফৰ পৰা আমি দাবী জনাইছো যাতে
তেওঁলোকে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰা হয় তেওঁলোকক। আকৌ যাতে তেওঁলোক ওলাই আহি এনেধৰণৰ যি জঘন্য কাণ্ড সংঘটিত কৰিব নোৱাৰে তাৰ এটা দৃষ্টান্তমূলক শাস্তি তেওঁলোকক প্ৰদান কৰিব লাগে। আৰু ভৱিষ্যতে দিনত যাতে তেওঁলোকে এই ধৰণৰ এই আমাৰ ফলঙনি বা মৰঙি অঞ্চলত এনেধৰণৰ কোনো ছাত্ৰীৰ ওপৰত কোনো আমাৰ নিজৰ ভগ্নীৰ ওপৰত যাতে লোলুপ দৃষ্টি ৰাখিব নোৱাৰে তাৰ প্ৰতি বিহিত ব্যৱস্থা তেওঁলোকক ল'ব লাগে। এইটো আমি ইতিমধ্যে গম পাইছোঁ। তেওঁলোক যাতে আগতে জেল হাজতত প্ৰেৰণ কৰিছে, বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ সংঘটিত কৰি তেওঁলোক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছিল আৰু পুনৰবাৰ মুকলি আকাশৰ তললৈ আহি এনেধৰণৰ জঘন্য কাণ্ড তেওঁলোকে সংঘটিত কৰিবলৈ সুবিধা পাইছে। আচলতে এই তেওঁলোকক এনেকুৱা শাস্তি প্ৰদান কৰিব লাগে যি শাস্তি পোৱাৰ পিছত তেওঁলোকে যাতে এনেধৰণৰ আৰু বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ যাতে কৰিবলৈ তেওঁলোক আগবাঢ়ি নাহে, এনেকুৱা ধৰণৰ এটা তেওঁলোকক শাস্তি প্ৰদান কৰিব লাগে। প্ৰথম কথা হ'ল কি, এইটো এটা বৰ জঘন্য কাণ্ড, আচলতে বৰ লাজ লগা বিষয়। এইটো বৰ লাজ লগা বিষয়। 10ম শ্ৰেণীৰ ছাত্ৰীগৰাকীক টিউচনৰ পৰা আহি থকা অৱস্থাত তেওঁলোকে এই কালপিত দুজনে বৰা আৰু দত্ত নামৰ যি দেৱজিৎ নে কি আছিলে, বৰা আৰু দত্ত দুজন উপাধিৰ ব্যক্তিয়ে তেওঁ কামনাৰ বলি হ'ল 10ম শ্ৰেণীৰ ছাত্ৰীগৰাকীক। ইতিমধ্যে আমাৰ বগীজান আৰক্ষী থানাই তেওঁলোকক আটক কৰিছে, তদন্ত আৰম্ভ কৰিছে। আমি বিচাৰোঁ, আমি বি লাচিত থানাৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ যাতে তেওঁলোকে কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰা হয় তেওঁলোকক। আকৌ যাতে তেওঁলোক ওলাই আহি এনেধৰণৰ যি জঘন্য কাণ্ড সংঘটিত কৰিব নোৱাৰে তাৰ এটা দৃষ্টান্তমূলক শাস্তি তেওঁলোকক প্ৰদান কৰিব লাগে। আৰু ভৱিষ্যতে দিনত যাতে তেওঁলোকে এই ধৰণৰ এই আমাৰ ফলঙনি বা মৰঙি অঞ্চলত এনেধৰণৰ কোনো ছাত্ৰীৰ ওপৰত কোনো আমাৰ নিজৰ ভগ্নীৰ ওপৰত যাতে লোলুপ দৃষ্টি ৰাখিব নোৱাৰে তাৰ প্ৰতি বিহিত ব্যৱস্থা তেওঁলোকক ল'ব লাগে। এইটো আমি ইতিমধ্যে গম পাইছোঁ। তেওঁলোক যাতে আগতে জেল হাজতত প্ৰেৰণ কৰিছে, বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ সংঘটিত কৰি তেওঁলোক জেল হাজতলৈ প্ৰেৰণ কৰা হৈছিল আৰু পুনৰবাৰ মুকলি আকাশৰ তললৈ আহি এনেধৰণৰ জঘন্য কাণ্ড তেওঁলোকে সংঘটিত কৰিবলৈ সুবিধা পাইছে। আচলতে এই তেওঁলোকক এনেকুৱা শাস্তি প্ৰদান কৰিব লাগে যি